হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ PNRD অসমৰ বহুতখিনি ৰিক্ৰুইটমেণ্ট ওলাইছে। টোটেল 1508 1508টা পোষ্ট ওলাইছে। চ' ইয়াতে যোনখিনি পোষ্ট আছে সেইখিনিৰ বিষয়ে মই আজি ক'ম আপোনালোকক কেনেকুৱা ধৰণৰ কি আছে, গোটেইখিনি ডিটেইলছ ডিছকাছ কৰিম। ঠিক আছে। কমিশ্যনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছামত টোটেল 1508 ভেকেঞ্চিছ ওলাইছে। কি ভেকেঞ্চিছ ওলাইছে মই সেইটোৰ ওপৰত ডিছকাছ কৰিম। প্ৰথমতে হৈ গ'ল এক্ৰেডিটেড ইঞ্জিনিয়াৰ। ঠিক আছে। ইয়াতে 291টা পোষ্ট ওলাইছে আণ্ডাৰ মানৰেগা, মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰেণ্টি এক্টৰ আণ্ডাৰত। ঠিক আছে। ইয়াতে এইবিলাক কণ্ট্ৰেকচুৱেল পোষ্ট হয়। চ' সেইটো কাৰণে মান্থলি ৰিমুনেশ্যন আপোনালোকৰ 18,000 ফিক্স হয় এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ কাৰণে। এজ লিমিটটো হৈ গ'ল 18 years to 40 years। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। কেণ্ডিডেটছ শ্বুড বি ৱেল ভাৰ্জ ইন মোবাইল এপ্লিকেশ্যনছ। ঠিক আছে। চ' ইয়াতে তেওঁলোকক এইখিনি বিচাৰিছে যোনখিনি ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন আছে। চিভিল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা বিচাৰিছে উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। কম্পিউটাৰ এপ্লিকেশ্যনতো ডিপ্ল'মা বিচাৰিছে যাতে কম্পিউটাৰ পাৰে, আৰু লগতে মোবাইল এপ্লিকেশ্যনছবিলাকক কেণ্ডিডেটবিলাকক ৱেল ভাৰ্জ হ'বলৈ ইয়াতে বিচাৰিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। ইয়াতে এতিয়া ফুল ফেজত BTech বা BE এপ্লাই কৰিব পাৰেনে নাই নোৱাৰে নাজানো, কাৰণ ইয়াতে ডিপ্ল'মা বিচাৰিছে। চ' মোৰ মতে ইয়াতে ডিপ্ল'মাই এপ্লাই কৰিব পাৰিব, কাৰণ ইয়াতে যদি ফুল ফেজড ইঞ্জিনিয়াৰ বিচাৰিলেহেঁতেন তেতিয়া ইমান কম ৰিমুনেশ্যন নিদিলেহেঁতেন। চ' সেইটো এটা কথা। চ' আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন কৰিব তেতিয়া আপোনালোকে গম পাব। ইয়াতে মই ইমান বিশেষ ক'ব নোৱাৰিম, ইয়াতে আপোনালোকে এপ্লাই কৰি চাব লাগিব। নেক্সটটো হৈ গ'ল গ্ৰাম ৰোজগাৰ সহায়ক। ঠিক আছে। গ্ৰাম ৰোজগাৰ সহায়কৰ যদি কোৱালিফিকেশ্যনটো চাওঁ তেতিয়াহ'লে টোটেল পোষ্ট আছিলে 464টা আণ্ডাৰ মানৰেগা। মান্থলি ৰিমুনেশ্যনটো হৈ গ'ল 15,000। ইয়াতো এজ লিমিট 18 to 40 years। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন উইথ মিনিমাম 50% মাৰ্কছ। ঠিক আছে। গ্ৰেজুৱেশ্যনত আপোনালোকৰ মিনিমাম 50% মাৰ্কছ বিচাৰিছে। আৰু ডিষ্টেঞ্চ এডুকেশ্যন ডিগ্ৰী এপ্ৰুভ বাই DEC UGC AICTE ইজ ভেলিড। আৰু কোনোবাই যদি ডিষ্টেঞ্চত এডুকেশ্যন ডিগ্ৰী লৈছে তেতিয়াহ'লে তেওঁলোককো ইয়াতে এপ্ৰুভ কৰিব। ঠিক আছে। নেক্সটটো হৈ গ'ল মাষ্ট পজেছ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন উইথ মিনিমাম 6 months ডিউৰেশ্যন। আৰু কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব মিনিমাম 6 months ডিউৰেশ্যনৰ। আৰু লগতে কেণ্ডিডেটছ উইল বি ৱেল ভাৰ্জ ইন মোবাইল এপ্লিকেশ্যনছ। মোবাইল এপ্লিকেশ্যনছবিলাকৰ লগত কেণ্ডিডেটছসকল ইয়াতে ৱেল ভাৰ্জ মানে ফেমিলিয়াৰ হ'ব লাগিব। নেক্সটটো হৈ গ'ল কম্পিউটাৰ এছিষ্টেণ্ট। ইয়াতে 291টা পোষ্ট ওলাইছে মানৰেগাৰ আণ্ডাৰত। ইয়াতে আপোনালোকৰ মান্থলি ৰিমুনেশ্যন হৈ গ'ল 15,000। এজ লিমিটটো হৈ গ'ল 18 to 40 years। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। মিনিমাম 50% মাৰ্কছ ইয়াতো বিচাৰিছে গ্ৰেজুৱেশ্যন। আৰু ডিষ্টেঞ্চত যদি কোনোবাই যদি ডিগ্ৰী লৈছে তেওঁলোককো এপ্ৰুভ কৰিব, যদিহে মানে ভেলিড হ'ব যদিহে DEC UGC AICTE এপ্ৰুভ যদি ডিষ্টেঞ্চত ডিগ্ৰী লৈছে তেওঁলোকে। আৰু কম্পিউটাৰ এপ্লিকেশ্যনৰ ইয়াতে ডিপ্ল'মা ইয়াতো লাগিব মিনিমাম। মাষ্ট বুলি কৈছে মানে এইটো লাগিবই। ঠিক আছে। এইটো মানে মেণ্ডেটৰী হয়। মিনিমাম 6 months ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ইয়াতে দৰকাৰ পৰিব। কেণ্ডিডেটছ উইল বি ৱেল ভাৰ্জ ইন মোবাইল এপ্লিকেশ্যনছ। ইয়াতো ৱেল ভাৰ্জ হ'ব লাগিব মোবাইল এপ্লিকেশ্যনৰ লগত। গ্ৰাম পঞ্চায়ত কৰ্ডিনেটৰ ওলাইছে 462টা পোষ্ট ওলাইছে। PMAYG ফাইনেন্স কমিশ্যনত মান্থলি ৰিমুনেশ্যন ইয়াতে 15,000। এজ লিমিটটো হৈ গ'ল 18 to 40 years। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ইয়াতো সেই গ্ৰেজুৱেট বিচাৰিছে, আৰু লগতে মিনিমাম 50% মাৰ্কছ ডিষ্টেঞ্চত ডিগ্ৰী এপ্ৰুভ কৰিব যদি এইকেইটাৰ মানে DEC UGC AICTE ভেলিড হয়। আৰু ইয়াতো ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন বিচাৰিছে মিনিমাম 6 months আৰু ৱেল ভাৰ্জ ইন মোবাইল এপ্লিকেশ্যনছ ইয়াতে বিচাৰিছে। আৰু আদাৰ ক্ৰাইটেৰিয়াবিলাক হৈ গ'ল এজ ৰিলেক্সেশ্যন আছে, মানে আপাৰ এজ ৰিলেক্সেশ্যন আছে। ইয়াতে ছাপ'জ ইয়াতে আপাৰ এজটো আছিলে 40 years। ইয়াতে কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন আছে, যেনেকৈ SC ST কাৰণে 5 years, OBC কাৰণে 3 years, PWBD কাৰণে 10 years। ইয়াতে গোটেইখিনি বা আনৰিজাৰ্ভৰ বা PWBD যোনখিনি কেণ্ডিডেট আছে 10 years ৰিলেক্সেশ্যন আছে। চ' SC ST কাৰণে আপাৰ এজ লিমিটটো হৈ গ'ল 45 years, OBC কাৰণে 43 years, আৰু PWBD কাৰণে 10 years ৰিলেক্সেশ্যন ইয়াতে আছে। ঠিক আছে। আৰু কেণ্ডিডেট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া। কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব। আৰু লগতে দেয়াৰ ইজ ন' এপ্লিকেশ্যন ফি ফৰ এপ্লাইং এবভ মেনশ্যন কণ্ট্ৰেকচুৱেল পোষ্ট। চ' ইয়াতে এপ্লিকেশ্যন ফি নাই, আপোনালোকে ফ্ৰীলি এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ যদি কথা কওঁ তেতিয়াহ'লে ইয়াতে চিলেকশ্যন প্ৰচেছবিলাক হ'ব। এটা ৰিটেন এক্সাম হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব। ঠিক আছে। দেয়াৰ উইল বি 2 ৰিটেন এক্সামিনেশ্যন। পেপাৰ 1 ফৰ দি পোষ্ট অফ গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ, গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ, কম্পিউটাৰ এছিষ্টেণ্ট, গ্ৰাম ৰোজগাৰ সহায়ক। ঠিক আছে। আৰু পেপাৰ 2টো হৈ গ'ল
পোষ্ট অফ এগ্ৰিগেটেড ইঞ্জিনিয়াৰ ঠিক আছে আৰু লগতে কোনোবাই যদি দুটাতে এপ্লাই কৰিব বিচাৰে যদিহে দুইটাতে আপোনালোকৰ কোৱালিফাইড হয় তেতিয়াহ'লে এ কেণ্ডিডেট মে এপ্লাই ছেপাৰেটলি ফৰ দি ৰিটেন এক্সামিনেশ্যন ফৰ পেপাৰ 1 এণ্ড পেপাৰ 2 প্ৰভাইডেড ডেট হি অৰ চি শুড ফুলফিল দি এলিজিবিলিটি ক্ৰাইটেৰিয়া কাৰোবাৰ যদি দুইটাতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তেনেহ'লে দুইটাতে এপ্লাই কৰিব পাৰিব ইয়াতে মোৰ মতে যিহেতু এটাত বাকী গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ কম্পিউটাৰ এছিষ্টেণ্ট গ্ৰাম ৰ'জ সহায়ক এইকেইটাত যিহেতু মিনিমাম গ্ৰেজুৱেট বিচাৰিছে চ' কোনোবাই এগ্ৰিগেটেড ইঞ্জিনিয়াৰ ডিপ্ল'মা বিচাৰিছিলে চ' কাৰোবাৰ যদি ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে তথাপিতো চাগে মোৰ মতে ইয়াতে এপ্লাই কৰিব পাৰিব যদি সেই যোনটো ডমেইন খুজিছিলে ইয়াতে বিচাৰিছিলে চ' তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াতে যদি আমি চাওঁ এগ্ৰিগেটেড ইঞ্জিনিয়াৰৰ চিভিল ইঞ্জিনিয়াৰিঙৰ যদি কাৰোবাৰ যদি বি টেক বা বি আছে মোৰ মতে এপ্লাই কৰিব পাৰিব আৰু লগতে তেওঁলোকৰ যদি বাকী অন্যখিনি আছে ডিপ্ল'মা আছে কম্পিউটাৰ মিনিমাম 6 মান্থছৰ কম্পিউটাৰ এপ্লিকেশ্যনত ডিপ্ল'মা আছে আৰু লগতে যদি আপোনালোকে বাকীখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিছে তেনেহ'লে দুইটা পৰীক্ষাৰ কাৰণে এপ্লাই কৰিব পাৰিব বেলেগ বেলেগে পেপাৰ 1টো হৈ গ'ল গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ কম্পিউটাৰ এছিষ্টেণ্ট গাঁৱৰ ৰোজগাৰ সহায়ক আৰু পেপাৰ 2টো হৈ গ'ল এগ্ৰিগেটেড ইঞ্জিনিয়াৰ ঠিক আছে আৰু ইয়াতে লিখিছে কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু ছাবমিট দেয়াৰ প্ৰিফাৰেঞ্চেছ ফৰ দি পোষ্ট অফ গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ কম্পিউটাৰ এছিষ্টেণ্ট আৰু গ্ৰাম ৰোজগাৰ সহায়ক ফৰ চিলেকশ্যন আণ্ডাৰ দি পেপাৰ 1 এক্সামিনেশ্যন চ' আপোনালোকে যেতিয়া এপ্লাই কৰিব পেপাৰ 1 এক্সামিনেশ্যন মানে পেপাৰ দুখন পেপাৰ নহয় প্ৰথম পেপাৰখন হৈ গ'ল 3টা পষ্টৰ কাৰণে বাকীখন হৈ গ'ল বাকী পেপাৰ 2খন হৈ গ'ল এগ্ৰিগেটেড ইঞ্জিনিয়াৰ ঠিক আছে এনেকুৱা নহয় যে দুইখন পেপাৰ দিব লাগিব যদিহে আপোনালোকে দুটা গোটেইখিনি পষ্টৰ কাৰণে এপ্লাই কৰে দুইটা কেটেগৰীৰ কাৰণে তেতিয়াহ'লে দুটা পৰীক্ষা দিব লাগিব ইয়াতে পেপাৰ এখনে হয় দুইটা হেৰিৰ কাৰণে এখনটো হৈ গ'ল পেপাৰ 1ৰ কাৰণে গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ কম্পিউটাৰ এছিষ্টেণ্ট আৰু গ্ৰাম ৰোজগাৰ সহায়ক বাকী পেপাৰ 2 কাৰণে এগ্ৰিগেটেড ইঞ্জিনিয়াৰ ঠিক আছে আৰু লগতে লিখিছে এজ পাৰ পাৰ্মানেণ্ট এড্ৰেছ দ্য এক্সামিনেশ্যন চেণ্টাৰ উইল বি প্ৰভাইডেড চ' কেণ্ডিডেটজনৰ পাৰ্মানেণ্ট এড্ৰেছ হিচাপে এক্সামিনেশ্যন চেণ্টাৰ ইয়াতে প্ৰভাইড কৰা হ'ব য'ত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ হয় তাতে এক্সাম চেণ্টাৰ ইয়াতে প্ৰভাইড কৰা হ'ব আৰু নিগেটিভ মাৰ্কিং থাকিব দ্য ৰিটেন টেষ্ট উইল বি অফ 75 মাৰ্কছ 75 মাৰ্কছ থাকিব OMR বেছ পৰীক্ষা হ'ব আৰু 75 কুৱেশ্যনছ ইচ কুৱেশ্যন উইল বি অফ 1 মাৰ্ক এটা পাৰ কুৱেশ্যন 1 মাৰ্কে থাকিব মানে 75 মাৰ্কছৰ কুৱেশ্যন পেপাৰ থাকিব আৰু নিগেটিভ মাৰ্কিং থাকিব 0.25 মাৰ্কছ পাৰ কুৱেশ্যন কেৰিং 1 মাৰ্ক যোনবিলাক কুৱেশ্যনক 1 মাৰ্কে থাকিব তাৰে নিগেটিভ মাৰ্কিং থাকিব এটা এনচাৰ ভুল কৰিলে 0.25 মাৰ্কছকৈ যাব আৰু যদি কিছুমান কুৱেশ্যনত 2 মাৰ্কছৰ কুৱেশ্যনো আহিব পাৰে তেতিয়া 2 মাৰ্কছ থাকিলে মানে 0.50 মাৰ্কছ ইয়াতে নিগেটিভ মাৰ্কিং হিচাপে ইয়াতে ডিডাক্ট কৰা হ'ব ঠিক আছে ফৰ ৰং এনচাৰ্ছ এজ ৱেল এজ ফৰ চিলেক্টিং মোৰ দেন ওৱান অপশ্যন অফ এ কুৱেশ্যন যদি কেনেবাকৈ ভুল ৰং এনচাৰ দিয়ে তেতিয়াহ'লে এনেকুৱা হ'ব আৰু যদি কেনেবাকৈ যদি এটাতকৈ বেছি অপশ্যন চিলেক্ট কৰে তেতিয়াও ইয়াতে নিগেটিভ মাৰ্কিং লাগি যাব দ্য কুৱেশ্যন উইল বি ছেট ইন 5 পাৰ্টছ 5টা পাৰ্টত কুৱেশ্যন ছেট কৰা হ'ব যেনেকৈ ডমেইন নলেজ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি লজিকেল ৰিজনিং এপ্টিটিউড কম্প্ৰিহেনশ্যন হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া এণ্ড জেনেৰেল নলেজ ঠিক আছে ডমেইন নলেজ মানে এতিয়া ধৰক ছাপ'জ এগ্ৰিগেটেড ইঞ্জিনিয়াৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বিচাৰিছে চ' ইয়াতে ডমেইন নলেজ মানে চিভিল ইঞ্জিনিয়াৰিঙৰ কিছুমান কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে বহুত বেছি নহয় 10টা 12টা কুৱেশ্যনছ চিভিল ইঞ্জিনিয়াৰিঙৰ ইয়াতে এক্সপেক্ট কৰিব পাৰে ঠিক তেনেদৰে যোনটো কম্পিউটাৰ এছিষ্টেণ্ট কি আছিলে পষ্টটোৰ নাম ৰ'ব দেই এবাৰ চাই লৈছোঁ ইয়াতে যদি এগ্ৰিগেটেড ইঞ্জিনিয়াৰ তাৰপিছত গ্ৰাম ৰোজগাৰ সহায়ক তাৰপিছত কম্পিউটাৰ এছিষ্টেণ্টৰ যদি পষ্টটো আছে ইয়াতে কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে বাকী কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ কাৰণে অলৰেডি এটা পৰ্চন থাকিব গোটেইকেইটা পৰীক্ষাৰ কাৰণে কমন ইয়াতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি থাকিব বাকী ডমেইন নলেজটো প্ৰত্যেকটোৰ কাৰণে বেলেগ বেলেগ হ'ব গ্ৰাম ৰোজগাৰ সহায়কৰ কাৰণে আপোনালোকৰ ধৰক কি বুলি কয় তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব PNRD ৰিলেটেড বা তেনেকুৱা পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ৰিলেটেড কিছুমান কুৱেশ্যনছ ইয়াতে পাব পাৰে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি কম্পিউটাৰ যোনখিনি মাইক্ৰ'ছফ্ট ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট আৰু লগতে যোনখিনি আৰু জেনেৰেলি কম্পিউটাৰ ৰিলেটেড হাৰ্ডৱেৰ ছফ্টৱেৰ কুৱেশ্যনছ আহে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে লজিকেল ৰিজনিং এপ্টিটিউড সেইখিনি থাকিব এপ্টিটিউড লজিকেল ৰিজনিং আৰু কম্প্ৰিহেনশ্যনটো মানে কি এটা পেৰেগ্ৰাফ দি দিব তাৰে এগেইনষ্টে 4টামান কুৱেশ্যনছ থাকিব সেইখিনি আপোনালোকে এনচাৰ দিব লাগিব আৰু ঠিক তেনেদৰে ইয়াতে হিষ্ট্ৰী আৰু কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া ইয়াতে আছামৰ কালচাৰ আৰু হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যনছ আহিব আছাম আৰু ইণ্ডিয়া আৰু জেনেৰেল নলেজ বুলি কৈ দিলে মানে ছেকশ্যনটো বহুত ডাঙৰ হৈ যায় জেনেৰেল নলেজত আপোনালোকৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ছায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্ট কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি বস্তু ইয়াতে ইনক্লুডেড হৈ থাকে ঠিক আছে চ' জেনেৰেল নলেজ বুলি কোৱাৰ লগে লগে আপোনালোকে এইটো নাভাবিব যে লংগেষ্ট ৰিভাৰ হায়েষ্ট মাউণ্টেইন অকল সেইকেইটাকে জেনেৰেল নলেজ বুলি কয় বুলি নাভাবিব আজিকালি কম্পিটিটিভ এক্সামছত স্কুলৰ টাইমৰ কথাটো বেলেগ আছিলে কিন্তু আজিকালি যদি আমি কম্পিটিটিভ এক্সামৰ প্ৰস্পেক্টিভৰ ফালৰ পৰা চিন্তা কৰোঁ তেতিয়াহ'লে জেনেৰেল নলেজ মানে ইয়াতে জেনেৰেল নলেজত হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি কাৰেণ্ট এফেয়াৰ্ছ ছায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্ট গোটেইবিলাক বস্তু সোমাই থাকে আৰু এই পৰীক্ষাটোৰ লগত ৰিলেটেড আপোনালোকৰ এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে মই আপোনালোকক দেখাইছোঁ PNRD আছাম বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 225ত ইয়াতে এইটো নাম্বাৰ
হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে তেতিয়া সেই মেটেৰিয়েলছখিনিও এই পৰীক্ষাটোৰ কাৰণে হেল্পফুল হ'ব আপোনালোকে এবাৰ জনাই দিব PNRD আছামৰ কোৰ্চটো লোৱাৰ আগতে কিন্তু কোনোবাই যদি লোৱা নাই তেতিয়াহ'লে এই মেটেৰিয়েলছখিনি ল'ব পাৰে একদম MCQs ফৰ্মেটত আছে এইবিলাক পৰীক্ষাত একেবাৰে ষ্ট্ৰেইট ডাইৰেক্ট কুৱেশ্যন আহিব এটা ছিংগুল লাইনাৰ চ' বহুত বেছি টান কুৱেশ্যন নাহে চ' এইখিনি মোৰ PNRD অসমৰ যোনটো কোৰ্চ আছে সেইটোত আপোনালোকে MCQ ফৰ্মেটত কুৱেশ্যনছ পাই যাব আৰু লগতে যোনখিনি এপ্টিটিউড আছে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব আৰু লগতে ৰিজনিঙৰ কিছুমান কুৱেশ্যনছো তাতে ইনক্লুডেড হৈ আছে ঠিক আছে আৰু লগতে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 কোৰ্চ মেটেৰিয়েলছবিলাক PDFত এভেইলেবল থাকিব কাৰেণ্ট এফেয়াৰ্ছ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি আছাম ইণ্ডিয়া ঠিক আছে কম্প্ৰিহেনশ্যন তাৰপিছত এপ্টিটিউড সেই গোটেইবিলাক বস্তু ইয়াতে ইনক্লুডেড হৈ আছে গোটেই PNRD আছাম ফুল কোৰ্চটোত ঠিক আছে আৰু ডমেইন ৰিলেটেড নলেজ ইয়াতে কম্পিউটাৰ নলেজটোতো ইনক্লুডেড হৈ আছে বাকী ডমেইন নলেজ ৰিলেটেড কিছুমান যদি মই এক্সটাৰ্নেল লিংক পাওঁ তেতিয়াহ'লে মই পঠিয়াই দিম সেইবিলাকো অলপ চাই ল'ব পাৰিব ঠিক আছে যোনবিলাক থাকে আৰু কিন্তু চবতে হয়তো এভেইলেবল নাথাকিব পাৰে বাকী ডমেইন নলেজখিনি আপোনালোকে অকণমান নিজৰ ফালৰ পৰা চাব লাগিব কাৰণ বহুত কুৱেশ্যন নাহে 10টামান কুৱেশ্যন আহিব তাৰ পৰা 10টাও নাহিব পাৰে কিন্তু বাকী অন্যকেইটা আপোনালোকে মোৰ পৰা পাই যাব ঠিক আছে আৰু লগতে ইয়াতে লিখিছে in addition to the post of accredited engineer, there will be questions related to technical knowledge as per the qualification. Candidates will use black ball pen to answer the OMR based answer sheet. Duration of the test will be of 2 hours. ঠিক আছে টেষ্টৰ ডিউৰেশ্যন 2 আৱাৰ্ছৰ হয় আৰু লগতে কেণ্ডিডেটছবিলাকে ব্লেক বল পেন দি OMR শ্বীটত আপোনালোকে ভৰাব লাগিব এগ্ৰিগেটেড ইঞ্জিনিয়াৰ কাৰণে টেকনিকেল নলেজ আহিব টেকনিকেল নলেজ মানে ডমেইন নলেজ আৰু ইয়াতে চাগে ডমেইন নলেজটো অকল জাষ্ট এগ্ৰিগেটেড ইঞ্জিনিয়াৰৰ ভিত্তিত আহিব বাকীখিনিৰ কাৰণে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি লজিকেল ৰিজনিং হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া আৰু জেনেৰেল নলেজ সেইখিনি কমন থাকিব বাকী অকল জাষ্ট এগ্ৰিগেটেড ইঞ্জিনিয়াৰ কাৰণে ইয়াতে ডমেইন নলেজ ইয়াতে থাকিব ঠিক আছে বাকী অন্যখিনিৰ কাৰণে ডমেইন নলেজ তেনেকুৱা ধৰণৰ কোনো তেনেকুৱা নাথাকে কাৰণ গোটেইকেইটা পষ্টৰ কাৰণে এখন ছিংগুল পেপাৰ থাকিব চ' ডমেইন নলেজ বুলি একো কথা নাই আৰু চ' এইখিনি বস্তু আপোনালোকৰ ইয়াতে থাকিব 2 আৱাৰ্ছৰ ঠিক আছে টেষ্টটো 2 ঘণ্টাৰ হ'ব 75 মাৰ্কছৰ আৰু আপোনালোকে যিসকলে ৰিটেন এক্সামিনেশ্যন কোৱালিফাই কৰিব তেওঁলোকৰ 25 মাৰ্কছৰ এটা ইণ্টাৰভিউ বা ভাইভা থাকিব ঠিক আছে 25 মাৰ্কছৰ ইণ্টাৰভিউ বা ভাইভা থাকিব ৰিটেন এক্সামিনেশ্যন যিসকলে ক্লিয়াৰ কৰিব তেওঁলোকৰ 25 মাৰ্কছৰ ইণ্টাৰভিউ বা ভাইভা এটা থাকিব চ' ইয়াতে আপোনালোকৰ টোটেল 100 মাৰ্কছৰ গোটেই পৰীক্ষাটো হ'ব ঠিক আছে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে ইয়াতে লিখিছে ইফ অনলাইন এপ্লাই ৱেবছাইট ডজ নট অপেন এট ফাৰ্ষ্ট এটেম্প প্লিজ ৰিফ্ৰেছ দি পেজ ঠিক আছে চ' প্ৰথমতে অনলাইন এপ্লাই কৰা টাইমত আপোনালোকৰ পটককৈ নুখুলিব পাৰে ৱেবছাইটটো ফাৰ্ষ্ট এটেম্পটতে চ' আপোনালোকক ৰিফ্ৰেছ কৰি থাকিব কৈছে পেজটো তেতিয়াহে খোল খাব কিবা কাৰণত তেওঁলোকৰ এইটো ইছ্যু আছে মই অনলাইন এপ্লিকেশ্যনৰ যোনটো লিংক আছে সেইটো মই দি দিম বাৰু আপোনালোকে তাতে চাই ল'ব পাৰিব বাকী এই ডকুমেণ্টছবিলাক দৰকাৰ পৰিব এই ডকুমেণ্টছবিলাক আপোনালোকে এবাৰ চাই ল'ব গোটেইখিনি বস্তু মই ইয়াতে অনলাইন এপ্লিকেশ্যনৰ লিংকটো দি দিম অনলাইন এপ্লিকেশ্যনৰ লিংকটোত গ'লে মানে আপোনালোকে তাতে গোটেইখিনি ইনষ্ট্ৰাকশ্যনছ পঢ়ি ল'ব কেনেকুৱা ধৰণৰ কি ডকুমেণ্টছ লাগিব কি নাই তাতে গোটেইখিনি আছে ঠিক আছে চ' ইমানখিনি আছিলে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হৈ গ'ল 22 ফেব্ৰুৱাৰী 9 AM মানে আই থিংক যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো হৈ গ'ল 22 মাৰ্চ 2026 একমাহ সময় দিছে সেইটোৰ সময়ৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব পাৰিব আৰু 22 মাৰ্চ 2026ৰ ৰাতি 11:59 PM লৈকে আছে ঠিক আছে আৰু কাৰোবাক যদি ইমানখিনি আছিলে জনাবৰ কাৰণে কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে বাকী ইম্পৰ্টেণ্ট লিংকছসমূহ মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাতে গৈ পেলাই চাই ল'ব পাৰিব আৰু বাকী যদি আপোনালোকে ষ্টাডি মেটেৰিয়েলছ লাগে PNRD অসমৰ কাৰণে 225 ৰুপিছত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে আছাম ৱেৰহাউছ মেনেজাৰৰ কাৰণে যোনখিনি পষ্ট ওলাইছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষা হয়তো এপ্ৰিল মানত কণ্ডাক্ট কৰিব তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ পৰীক্ষাও সেই তেনেকুৱাই হ'ব এপ্ৰিল মানত 325ত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে চ' এইকেইটা নম্বৰত কণ্টেক্ট কৰিব পাৰে বাকী DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 DME গ্ৰেড 3 and 4ৰ টেকনিকেল নন টেকনিকেলৰ পষ্ট এইখিনি বহুতখিনি পষ্ট ওলাব এইটো বছৰ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে আৰু কোৰ্চবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব MCQs উইথ মেথছ এপ্টিটিউড নিউমাৰিকেলছৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি ইনক্লুডেড আছে আপোনালোকে গোটেইখিনি পাই যাব ঠিক আছে PDF ফৰ্মেটত আৰু কিছুমান এক্সটাৰ্নেল লিংকছসমূহ দি দিম চ' ডেট আপোনালোকৰ আৰু অলপ এক্সট্ৰা ইয়াতে গাইডেঞ্চ পাই যায়
APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ কোৰ্চ 150 ৰুপিছত এভেইলেবল আছে এইবাৰ এডভাৰটাইজমেণ্ট ওলাব বুলি শুনিছোঁ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব লগতে IIT গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ গ্ৰেড 1 জেইল ৱাৰ্ডেন কনষ্টেবল ড্ৰাইভাৰ ফায়াৰমেন গ্ৰেড 4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে আপোনালোকৰ আসাম বেছ কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব লগতে বহুতখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে উইথ এনচাৰ কিছ ইয়াতে ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট আৰু এনেকুৱা ধৰণৰ যোনবিলাক আসাম ৱেৰ হাউচ বা আসাম PNRD পৰীক্ষা ওলায় সেইখিনি বস্তু ইয়াতে ইনক্লুডেড থাকিব ঠিক আছে আৰু APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছবিলাক গুৱাহাটী হাইকোৰ্ট সেইখিনি বস্তু থাকিব এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এইটো বছৰত এইটো ইয়াৰত পোষ্ট ওলাব আৰু লগতে APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 29খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ উইথ এনচাৰ কিজ 100 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব লগতে কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনেইটো কোৰ্চ মেটেৰিয়েলছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে তেতিয়াহ'লে কাৰেণ্ট এফেয়াৰ্ছ 100 আৰু মেথছ এপ্টিটিউড নিউমেৰিকেলছ 75 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব প্ৰত্যেক মাহে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই কিবা মোৰ পৰা কোৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি ভিডিও ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিও ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম